নমস্কাৰ। যদি আপোনাৰ জন্ম যিকোনো মাহৰে ৫ তাৰিখ, ১৪ তাৰিখ বা ২৩ তাৰিখে হৈছে, তেনেহ'লে আপোনাৰ মূলাংক হৈছে ৫। নিউমাৰলজি মতেদি ৫ সংখ্যাটোক বুধ গ্ৰহই ৰিপ্ৰেজেণ্ট কৰে, যাক আমি প্ৰিন্স বুলিও কওঁ। ২০২৬ চনটো গ্ৰহ ৰজা সূৰ্যৰ বছৰ, সেয়ে ৰজা আৰু প্ৰিন্সৰ কম্বিনেশ্যন খুব ধুনীয়া এটা কম্বিনেশ্যন হ'বলৈ গৈ আছে। ২০২৬ চনত মূলাংক ৫ সকলৰ বাবে বহুত বেছি প্ৰগ্ৰেছ হ'ব। যিসকলে গভমেণ্ট জবৰ বাবে ট্ৰাই কৰি আছে, কম্পিটিটিভ এক্সাম দিবলৈ গৈ আছে, তেওঁলোকৰ বাবে বহুত বেছি ভাল হ'ব। যিসকলে প্ৰমোচনৰ বাবে ট্ৰাই কৰি আছে, তেওঁলোকৰ হোৱাৰ যোগ আছে। যিসকল লোক টিচিঙত, কাউন্সেলিং, কমিউনিকেশ্যন, মিডিয়া, মাৰ্কেটিং এইবোৰ লাইনত আছে, তেওঁলোকৰ বাবেও আহিব লগা বছৰটো বহুত বেছি ভাল হ'ব। যদি আপোনালোকে নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছে, তেনেহ'লে ২০২৬ চনটো ষ্টাৰ্ট কৰি দিয়ক, খুব বেছি ভাল হ'ব। আৰু ফাইনেন্সৰ ক্ষেত্ৰত অকণমান অপ্ৰয়োজনীয় খৰচবোৰ কমাব। তাৰপিছত যদি আমি হেল্থটো চাবলৈ যাওঁ, তেনেহ'লে আপোনালোকৰ অকণমান ষ্ট্ৰেছ বা অভাৰ থিংকিং বাঢ়িব পাৰে আৰু অকণমান নাৰ্ভাছ ছিষ্টেমৰ প্ৰতি ধ্যান দিব। লাভ এণ্ড ৰিলেশ্যনশ্বিপত বিবাহিতসকলে নিজৰ পাৰ্টনাৰৰ লগত ভালদৰে কথাবোৰ খোলাখুলিকৈ ডিছকাছ কৰিব, গোপনীয়তা বজাই নাৰাখিব। আৰু অবিবাহিতসকলে বুজাবুজি আৰু বুদ্ধিমত্তাৰে আগবাঢ়িব। এই বছৰটোত আপোনালোকৰ যদি ৰেমেডি হিচাপে কওঁ, গণেশ ভগৱানৰ আৰাধনা কৰিব। মই এটা ছুইটছ ৱৰ্ড দিম আপোনালোকক, ছাকচেছ টুগেডাৰ কাউণ্ট নাও। এই ছুইটছ ৱৰ্ডটো আপোনালোকে প্ৰতিদিনে ২১ বাৰকৈ চেণ্টিং কৰিব বা ৱাটাৰ থেৰাপিও কৰিব পাৰে। আৰু আপোনালোকে কপাৰৰ গ্লাছত পানী খাব আৰু গ্ৰীণ কালাৰটো যিমান পাৰে সিমান বেছি ইউজ কৰিব। ধন্যবাদ।